11তম যোগ দিৱসৰ লগত সংগতি ৰাখি স্বৰ্গীয় ওম প্ৰকাশ চতুৰ্বেদী যিজন আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ 1991 চনত 25 ডিচেম্বৰত আততায়ীয়ে হাতত তেওঁৰ প্ৰাণ হেৰুৱাব লগা হৈছিল। আই ভাৰতীৰ কাম কৰিব আহি আই ভাৰতীৰ সেৱাত নিমিত্ত হৈ কোকৰাঝাৰ জিলাৰ বিদ্যাপুৰত তেওঁক আততায়ীৰ হাতত প্ৰাণ হেৰুৱাব লগা হৈছিল। তেওঁৰ চৰণত ওম প্ৰকাশ চতুৰ্বেদী সৌৰণী এটা ট্ৰাষ্ট আছে। সেই ট্ৰাষ্ট আৰু যোগ দিৱসৰ লগত সংগতি ৰাখি গোসাইগাঁও ৰামকৃষ্ণ সেৱাশ্ৰমৰ উদ্যোগত আৰু বঙাইগাঁও লোৱাৰ আছাম হস্পিটেল ব্লাড বেংকৰ সহযোগত আজি এখন মহৎ কাৰ্যসূচী ইয়াতে ৰক্তদান শিবিৰ ইয়াতে অনুষ্ঠিত কৰা হৈছে। এইখন অনুষ্ঠানত গোসাইগাঁও অঞ্চলৰ বিচাৰ পৰিবাৰৰ তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিজন স্বয়ংসেৱক আৰু আই ভাৰতীক ত্যাগ সমৰ্পণেৰে মৰম কৰা প্ৰতিজন নাগৰিক ইয়াত আহি উপস্থিত হৈছে। উপস্থিত হৈ ৰক্তদান কৰি এক মহৎ সেৱা নিমিত্তে ইয়াত কামটো আগবাঢ়ি গৈছে। আশা ৰাখিছোঁ আগন্তুক দিনত এনেকা ৰক্তদান শিবিৰ এই কোকৰাঝাৰ জিলাৰ গাঁৱে ভূঞে আৰু গোটেই BTC অঞ্চলত এক শান্তি সমৃদ্ধি আৰু মানুহৰ জীৱন মানৱ সম্পদক বচোৱাৰ অৰ্থত ৰক্তদান শিবিৰ হৈ থাকিব আৰু আপোনালোকৰ সহায় সহযোগিতা আমি এই ক্ষেত্ৰত কামনা কৰিছোঁ। ধন্যবাদ। বিশ্ব যোগ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে আপোনালোকে সুস্থ থাকক আৰু দীৰ্ঘ জীৱন লাভ কৰক। আজি গোসাইগাঁও নগৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু গোসাইগাঁও ৰামকৃষ্ণ সেৱা আশ্ৰমৰ সহযোগিতাত এখন ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। এই ৰক্তদান শিবিৰ আমাৰ এইখন জিলাৰে এজন প্ৰচাৰক আছিল, তেখেতৰ নাম হ'ল ওম প্ৰকাশ। তেখেতে ভাৰত মাতাৰ সেৱাৰ কাৰণে আহি আমাৰ কোকৰাঝাৰ জিলাৰ বিদ্যাপুৰ নামে ঠাইত প্ৰাণ আহুতি দিয়ে আৰু তেখেতৰ সৰণীত এই ৰক্তদান শিবিৰ আজি বহুদিনৰ পৰাই চলি আছে। আমাৰ এটা সূচীও আছে, ৰক্তদান সূচী। সেইমতে আমি যিখিনি মানুহৰ প্ৰয়োজন হয় আমি ৰক্তদান কৰি থাকোঁ আৰু প্ৰতি বছৰে এই ৰক্তদান শিবিৰ অনুষ্ঠিত হৈ থাকে। আকৌ এবাৰ আমি সকলোকে আমাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। অহা বছৰো আমি আকৌ এই ৰক্তদান শিবিৰ অনুষ্ঠিত কৰিম আৰু এই ৰক্তদান শিবিৰত আমাৰ লোৱাৰ আছাম বঙাইগাঁও লোৱাৰ আছামৰ যি ৰক্ত সংগ্ৰহক দল আছে তেখেতসকলে আহিছে। তেখেতসকলেও আমাৰ এই ৰক্তদান শিবিৰত বহুতো সহযোগিতা আগবঢ়াইছে। তেখেতসকলক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।